এটা ভয়ঙ্কৰ দুৰ্ঘটনা 16 অক্টোবৰত ঠিক হৈছিল বিয়া। নমস্কাৰ, আপোনালোকে চাই আছে আছাদুল ইনফৰমেশ্যন 07। মই আছাদুল আপোনালোকক পুনৰবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো অলপ এটা দুখ লগা ভিডিঅ'। দুখ লগা এই কাৰণে কৈছোঁ কিয়নো এনেকুৱা এটা মৰ্মান্তিক দুৰ্ঘটনা হৈছে উত্তৰ গুৱাহাটী হিলহাকত। সেই ঘটনাটো শুনিলে আপোনাৰ চকু কপালত উঠিব। হয়, ঠিকেই শুনিছে। এইবাৰ এজন ছোৱালীৰ বিয়া ঠিক হোৱা হৈছিল 16 অক্টোবৰত। নাম আছিল মঞ্জিৰা। ছোৱালীজনীৰ বিয়া ঠিক হৈছিল 16 অক্টোবৰত। ঘৰত ধুমধামেৰে আয়োজন কৰা হৈছিল বিবাহৰ বাবে। আনহাতে ছোৱালীজনীয়ে অৰ্থাৎ মঞ্জিৰাই বিয়াৰ বাবে শ্বপিং কৰিবলৈ গৈছিল মাৰ্কেটলৈ। মাৰ্কেটলৈ যোৱাৰ পাছতেই তেওঁৰ লগত এনেকুৱা এটা ঘটনা সংঘটিত হয়, যিটো ঘটনাই এতিয়া সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। বন্ধুসকল, কোনেও নাজানে জন্ম, বিবাহ আৰু মৃত্যু কেতিয়া হয়, এইটো ওপৰলাই জানে। চ' ফ্ৰেণ্ডছসকল, কাল অমানিশা কেতিয়া কাৰ জীৱনলৈ আহে কোনেও ক'ব নোৱাৰে। এইবাৰ মঞ্জিৰা নামৰ এই যুৱতীগৰাকীৰ লগত যি ঘটনা হৈছে, এই ঘটনাটো প্ৰায়ভাগ মানুহৰ লগে হৈ আছে। বহুত এক্সিডেণ্টৰ খবৰ শুনি আছে, পথ দুৰ্ঘটনাৰ কথা শুনি আছে। চ' এইবাৰ এই দুৰ্ঘটনাটো অলপ ব্যতিক্ৰম, কিয়নো আপোনালোকে গমেই পাইছে, মই ইতিমাত্ৰ ক'লোৱেই যে বিয়াৰ 16 অক্টোবৰত বিয়া ঠিক হৈছিল। বিবাহৰ বাবে মাৰ্কেট কৰিবলৈ যাওঁতেই এনে পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় যুৱতীগৰাকীৰ। ছোৱালীজনীৰ অৰ্থাৎ যুৱতীগৰাকীৰ নিতৰ দেহৰ ওচৰত গৈ মাতৃ অৰ্থাৎ পিতৃয়ে সমগ্ৰ অঞ্চলবাসীয়ে কান্দি আছে, শুকাই কান্দি আছে। ছোৱালীজনীৰ বিবাহৰ যিটো কাপোৰ আছিল, সেই কাপোৰটো লৈ নিতৰ দেহৰ ওচৰত কান্দি আছে। কোনে দিব সান্তনা, তেওঁক কোনে বুজাব, কোনো মানুহ নাই। চ' সকলোৱে একদম শোকত ভাগি পৰিছে, কিয়নো এনেকুৱা ঘটনা হ'ব নালাগিছিল। আপোনালোকে গমেই পাইছে যে বিবাহ হোৱাৰ আগমুহূৰ্তত এনেকুৱা কাল অমানিশা নামি আহি তেওঁৰ জীৱনটো লৈ গৈছে। তো কোনে ভবা নাছিলে। চ' আপোনালোকে সেইকাৰণে কওঁ যে সদায় ছেফটিত থাকিব, সদায় ভালদৰে অহা যোৱা কৰিব, ৰাস্তা ঘাট পাৰ হ'ব। তেনেহ'লে আপোনালোকৰ লগত এনেধৰণৰ ঘটনা সংঘটিত নহ'ব পাৰে। চ' আপোনালোকে যদি এনেকুৱা এনেকুৱা সিদ্ধান্তবোৰ বাছি লয় বা এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰে, ভাল আপোনালোকে ভালদৰে চলা ফিৰা কৰে, তেনেহ'লে এনে ঘটনা আপোনালোকৰ জীৱনলৈ নাহিব পাৰে, তাৰে কামনা কৰিছোঁ। জানিব পৰা মতে প্ৰভাত বৰদলৈৰ উত্তৰ গুৱাহাটীৰ হিলহাকত আছিল তেওঁৰ ঘৰ। তেওঁৰ পিতৃৰ নাম হৈছে প্ৰভাত বৰদলৈ। তেওঁৰ একমাত্ৰ জীয়ৰী মঞ্জিৰা আছিল। তেওঁৰ লগত এনেকুৱা ঘটনা আজি সংঘটিত হৈছে।